আপোনালোকে চাওক, এইটো এটা শিহৰণকাৰী দৃশ্য, যিটো দৃশ্য চাবই নোৱাৰি। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বা গভৰ্ণমেণ্ট অফ পুলিচে বা দিল্লী পুলিচে ল'ৰা ছোৱালীবিলাক যেনেকৈ হেৰাছমেণ্ট কৰিছে, এইটো বৰ বৰ্বৰতা কৰিছে। তেওঁলোকে লাঠিত গজাল লৈছে বা অন্যান্য মানুহক দি পিটিবলৈ ধৰিছে বা পুলিচেও পিটিছে। যে হাত তোলাটো কোনো প্ৰয়োজনেই নাছিলে। আলোচনাৰ মাধ্যমেৰে যিকোনো কামেই সম্ভৱপৰ হয়। যে তেওঁলোকে যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বা গভৰ্ণমেণ্ট অফ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইমান ফেৰাচাইজ হৈছে, যে ইমান খঙাল হৈছে তেওঁলোক, যে ইমান খঙাল হোৱাৰ কাৰণেই এতিয়া তেওঁলোকে কাৰো লগত কম্প্ৰমাইজ নকৰে। কম্প্ৰমাইজ নকৰাৰ হেতুকেই আজি বিস্ফোৰণটো ডাঙৰ হৈছে, উদগীৰণ হৈছে। যে আৰু ভৱিষ্যতে ইয়াতকৈ ডাঙৰ উদগীৰণ হ'ব। গতিকে ইমানখিনিতে যাতে তেওঁলোকে কম্প্ৰমাইজ কৰে, আলোচনাৰ মাধ্যমেৰে গোটেই সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰে। অন্যথা কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰ বা অন্যান্য চৰকাৰবিলাকৰ পৰিস্থিতি খুব বিষম হ'ব। যে সেইটো কেতিয়াও হ'ব নালাগে। আমি টাইসমূহ যুৱ পৰিষদৰ অসমৰ তৰফৰ পৰা আমি কিন্তু নিট যিটো এক্সাম, যিটো তাত প্ৰশ্নকাকত লিকেজ হয়, প্ৰশ্নকাকত ফাদিল হৈ যায়, সেইটো কাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ। আমি আৰু যি প্ৰটেষ্ট কৰিছে সেই প্ৰটেষ্টক আমি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ। আমি খবৰ খাতি যদিও কৰা নাই, প্ৰতিটো মুহূৰ্ততে খবৰটো ৰাখিছোঁৱেই। এটা কথা যে অকল মৰাণ বুলি নহয়, অল ইণ্ডিয়াৰ যিমান ল'ৰা ছোৱালী কষ্ট পাইছে, সেইটো আমি বৰ দুখিত বৰ মৰ্মাহত হৈছোঁ। যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এনেকুৱা ডিচিশ্যন ল'ব নালাগে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এনেকুৱা ল'ৰা ছোৱালীবিলাকক পিটাপিটি কৰিব নালাগে। সেইটো কিন্তু আমি বৰ মৰ্মাহত হৈছোঁ, বহুত দুখ পাইছোঁ। যে এনেকুৱা হ'লে অসমৰ ৰাইজ কিন্তু ক্ষান্ত নাথাকিব বা অন্যান্য ভাৰতবৰ্ষৰ ৰাইজবিলাক ক্ষান্ত নাথাকিব। লগতে অন্যান্য সংগঠনৰ মানুহবিলাকো হয়তো নিশ্চয় এই আন্দোলনত যোগ দিব যেন মোৰ অনুমান হয়। গতিকে মই খুব সোনকালে যদি এইটো মীমাংসা হয়, তাৰ কাৰণে মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক বাৰে বাৰে অনুৰোধ জনাইছোঁ যে ইয়াৰ আলোচনাৰ প্ৰক্ৰিয়াৰে মাধ্যমেৰে এই কামটো শেষ কৰিব লাগে।